আজি কৰিব লগাটো অহাকালি কৰিম বুলি ভাবি ল'ব। অহাকালি কৰিব আহিলে মানে না এতিয়া পাপ কাম হয় এইটো অহা বছৰ কৰিম এনেকৈ ভাবি পেলাই এৰি দিব লাগে, তেতিয়াহ'লে এইটো পাপ মুক্ত হয়। যদি ভাল কাম কৰিব গ'লে আগবাঢ়ি আহিব লাগে, তেতিয়াহ'লে পাবলগীয়াটো সোনকালে পাই যাব। নহ'লে মানুহৰ মনতে দুটা আছেতো, এইটো পাপ পুণ্য আছে। পাপ পুণ্যটো তেতিয়া পুণ্যটোকে পাপ ল'ব জিকি যাব যদি নকৰি থৈ লাহে লাহে কৰিম বুলি। সেইকাৰণে উঠিব লাগে, কামটো উঠি দিব লাগে। নতুনকৈ এইবছৰ এৰি পেলাই নহয় বুলি অহা বছৰ কৰিম বুলি এনেকৈ কৰি আৰু লেহেম হৈ যাব, আৰু দেৰি হৈ যাব। তেতিয়াহ'লে যেই নহওক নহওক সোমাব লাগে, সময় পাইছে সোমাই ল'লে তেতিয়া যে হওক হৈছে। মানুহ আহিলে বাংলা কৰিলে, বাৰ্থডেও পাতিলে, খোৱাবি হ'ল নহয় নেকি, চব সম্পূৰ্ণ হৈ আছে। এতিয়া নহয় হোৱা নাই বুলি মানে লাহেকৈ কৰিছিলে আৰু নহয় থাকিব। এনেকৈ এই বছৰ সোমাম অহা বছৰ সোমাম কৰি কৰোঁতে আৰু কিমান বছৰ যাব। সেইকাৰণে কৈছে বাধা বিঘ্ন আহি যায়, যিটো পুণ্য কৰিবলগীয়া কামটো আগবাঢ়ি আহিলেই কৈছে। সেইকাৰণে আৰু এটা কৈছে পুণ্যছে পুৰুষ কায়েৰ চেত পুনঃ তস্মিন ছন্দ পুণ্যস সুখ উচ্চাইয়ে বলছে। পুণ্যস সুখ উচ্চাইয়ে, যদি পুণ্য কামটো যে ব্যক্তিও পুণ্য কাম কৰিবলৈ বাৰে বাৰে কৰা উচিত কৈছে, কৰি থকাটো ভাল। এই যেনেকৈ তাৰ ল'ৰাটো 5 তাৰিখৰ বাৰ্থডে হিচাপত কৰি আছে, লগতে বাংলাও কৰে প্ৰতি বছৰ। বাৰ্থডে পাতাও হ'ল, বাংলাবি কৰা হ'ল, ঘৰটো ৰখা হ'ল নহয় নেকি। লগতে আৰু এইবাৰতো নখোৱা সময় হৈ পেলাই নখালে ভান্তিবিলাকক খোৱালে, ৰাইজে খোৱালে, লগতে হৈ গ'ল। সেইকাৰণে মানে সুখ পুণ্যছে উচ্চাইয়ে, যদি তেনেকৈ পুণ্য কাম কৰাটো ৰুচি হ'ব লাগে, কৰিব লাগে, আদত কৰিব লাগে, অভ্যাস কৰিব লাগে, তেতিয়াহ'লে মানে সুখ পুণ্যছে উচ্চাইয়ে। তেতিয়াহ'লে পুণ্য যদি কাম কৰে সুখটো উৎপন্ন হ'ব নহয় নেকি। সেইটো কাৰণে পুণ্যছে পুৰুষ কায়েৰ চেত পুনঃ তস্মিন ছন্দ কায়েৰাথ সুখ পুণ্যছে উচ্চাইয়ে বুলি। সেইকাৰণে কৈছে যিকোনো কাম মানুহে যে ব্যক্তি মানে পুণ্য কাম কৰি থাকে সেই সুখ পাব, উৎপন্ন হ'ব, মানে সুখৰ উৎপন্ন হ'ব। আৰু ৰুচি কৰা উৎপন্ন দৰকাৰ, মানে কৰ্তব্য কৰাটো অভ্যাস কৰি থাকিলে শিক্ষা হৈ যাব, কৰিব পৰা হৈ যাব পুণ্য কামটো। আৰু এটা কৈছে এইটো পাপ পুণ্যছে উচ্চাইয়ে, আৰু একটা আছে মানে যিটো মানুহে অভ্যাস কৰে পাপ কাম কৰে, সেইটো ৰুচি হ'লে মানে দুখ পুণ্যছে উচ্চাইয়ে, দুখ আহিব, মানে দুখ উৎপন্ন হ'লে এইটো পাপ উৎপন্ন হ'লে দুখ উৎপন্ন হ'ব কৈছে। সেইকাৰণে মানে বেয়া কামটো এৰিব লাগে কৈছে ন, বেয়া কামটো অভ্যাস কৰিব নালাগে, সেইটো হেৰাই দিব লাগে, ভাল কামটো আগবাঢ়ি আহিব লাগে। সেইকাৰণে মানে আৰু কিছুমানটো বাবে মইতো নকৰিলে হ'ব, মোৰ ল'ৰা ছোৱালী আছে, মোৰ কি কয় ধন সম্পত্তি আছে, মাকে ৰক্ষা কৰিব, এইটো ভুল ধাৰণা হৈ গৈছে। সেইকাৰণে পুতামঠি ধনামঠি ইতি ৱালা উন্নতি আটাহি এটা নাথ ক'তো পুতা ক'তো ধনম বুলি কৈছে না পালিতে। মানে পুতাশ্ৰমী ধনাশ্ৰমী, মানে মোৰ ল'ৰা ছোৱালী আছে নহয়, মোকে চাব, আশা কৰি থাকিব নালাগে নহয় নেকি। নিজৰ কামটো নিজে কৰিব লাগে। এইটো মোৰ টকা পইচা আছে নহয়, কিবা মই যিকোনো কাম কৰিলে হৈ যাব, এনেকুৱা অহংকাৰ হ'ব নালাগে কৈছে নহয় নেকি। এটাহি এটা নাথ, এটা নাথ মানে নাথি, মানে নিজৰে নিজৰ গাটো নিজৰে নহয়, যেতিয়া এৰি যাবলগীয়া হৈ যায় নহয় নেকি। ক'তো পুঙে ক'তো ধন, তেতিয়া ল'ৰা ছোৱালী ক'ৰ ৰক্ষা কৰিব, ক'ৰ টকা পইচা ৰক্ষা কৰিব নোৱাৰে নহয়। মানুহ ধন সম্পত্তি কিমান বিশাল থৈ পেলাই মৰিয়ে যায় নহয় নেকি, একো লৈ যাব নোৱাৰে। সেইকাৰণে নিজৰ দেহা বা লৈ যাব নোৱাৰে, এৰি যাবলগীয়া হৈ যায়। সেইকাৰণে অহংকাৰ কৰিব নোৱাৰে, টকা পইচা আছে বা মোৰ ল'ৰা ছোৱালী চাব মোকে বোলে, মৰি গ'লে মোকে এইটো 7 দিন কৰে, এইটো আশা নকৰিব। এইটো পাব পাৰে নাপাব পাৰে, 7 দিন কৰাকেইটাই নিজে থকাও নিজে কৰি লওঁ। ল'ৰা ছোৱালী নাচাবি, মতা নাচাবি, মাইকী নাচাবি, নিজে পাৰিলে নিজে কৰি নিজে পুণ্য
কৰি লওঁ তেতিয়াহ'লে নিজে লৈ যাব যিটো লৈ যোৱাৰ ৰাস্তাটো কি কয় বুদ্ধ ধৰ্ম সংঘৰ প্ৰতি শৰণাপন্ন হৈ পেলাই যে দান দক্ষিণা কৰিব দানা চিলা ভাৱনা এইটোৱে লৈ যাব হয় নেকি দানা চিলা ভাৱনা এতিয়া যে দান কৰিলে ভান্তে ভিক্ষংগ উদ্দেশ্য লয় দান কৰাৰ পিছত চিল ল'লে আপোনালোকে লোৱাৰ পিছত এতিয়া ভাৱনা শুনিছে তিনিটা পুণ্য হৈছে এতিয়া সূত্ৰ শুনিলে ভাৱনা হৈ যায় আপোনালোকে ধ্যান দি শুনিছে লগতে ধৰ্ম দেশনা দি আছে সেইটো আপোনাৰ ধৰ্ম শ্ৰৱণ কৰিলে সেইটো পুণ্য উৎপন্ন হয় সেইকাৰণে মানে দান চিল ভাৱনা কৰা পুণ্যটোহে নিজে লৈ যাব যিমান টকা বেগত জমা থলেও লৈ যাব নোৱাৰে মৰি গ'লে তাৰহে তাৰ উত্তৰাধিকাৰীবিলাক পালে পাব নাপালে নাই যাৰ উত্তৰাধিকাৰী থাকিব সেই পাব সেই পুণ্য কৰে না নকৰে কোনে জানে নিজে যোৱাৰ পিছতে সেইকাৰণে নিজে নিজৰ লগত যোৱাটোহে নিজৰ হয় দান চিল ভাৱনা পুণ্য কৰ্ম সম্পৰ্ক নিজৰ হয় আৰু ল'ৰা ছোৱালী মোকে উদ্ধাৰ কৰিব কি কৰি আশা নকৰিব এইটো ভাল ল'ৰা হ'লে উদ্ধাৰ কৰিব ৰাস্তা নহ'লে তো বেয়া হৈ যাব যে সম্পত্তি লাভতে সেইকাৰণে আশা নকৰিব সেইকাৰণে উটাশ্ৰমী ধনাশ্ৰমী ইতিবালক সিহঁতি মানে মোৰ ল'ৰা আছে মোৰ সম্পত্তি আছে বুলি মানে অহংকাৰ নকৰিবি কৈছে নিজৰ গাটো নিজৰো নহয় নিজৰ দেহাটো নিজৰ নহয় তেতিয়াহ'লে ক'ৰ পৰা ল'ৰা আহিব তাতে সম্পত্তি কি ৰক্ষা হ'ব একো কামত নাহিব এইটো কৈছে ভগৱানে সেইকাৰণে নিজৰ পুণ্য কৰা নিজে লাভ হ'ব নহয় সেইটো কাৰণে ভাবি লওঁ যে সময় হৈছে 5 তাৰিখক এটা নিৰ্ধাৰণ কৰি পেলাই 5 তাৰিখ ল'ৰা বাৰ্থডে হিচাপতে সব পুণ্য কামটো একেলগে হৈ গৈছে ল'ৰা বাৰ্থডে বি মানিছে মাংলাবি কৰিছে নখোৱাবি হৈছে খচম খোৱা নতুন ঘৰ ৰোৱাবি হৈছে সেইকাৰণে ভান্দে সকলো মানে আহাৰ দান কৰাটো 5টা পুণ্যটো প্ৰাৰ্থনা নকৰাকে লাভ কৰে কৈছে প্ৰাৰ্থনা কৰিব নালাগে যে নকৰাকে মানে খচম দান দিয়াতে 5টা ফল লাভ কৰে 5টা ফলটো কি আয়ু বৰ্ণ সুখ বল প্ৰজ্ঞা 5টা আয়ু বৰ্ণ সুখ বল প্ৰজ্ঞা 5টা সম্পত্তিটো মানুহ লাগে জীয়াই থকা নেকি আয়ু দীঘল হ'ব লাগে বিচাৰে নহয় নেকি আয়ু দীঘল হ'ব লাগে কাৰণ দাৱাই বলটো খাই পেলাই দাৱাই চাৱা খাই পেলাই জীয়াই থাকিবলৈ বিচাৰে নহয় নেকি চবে মৰিবলৈ ইমান সোনকালে যাবলৈ মন নাই পুণ্য সঞ্চয় কৰি ল'ব মন তেনেকৈ জীয়াই থাকিব মন তেতিয়াহ'লে সেই জীয়াই থাকিব মন আয়ুটো লাভ কৰে যদি খচম দান কৰা পুণ্যটো প্ৰাৰ্থনা নকৰাকে পাই যাব এইটো বাকীবোৰ প্ৰাৰ্থনা কৰি পেলাই পাব কিন্তু এই খোৱা দান দিয়াটো আহাৰ দান দিয়াটো খচম দান দিয়াটো এইটো 1 নম্বৰটো আয়ু দীঘল হ'ব বান্ধৱসকলে ৰাতিপুৱাৰ পৰা খোৱা নাই কিছুমান বা খাইছে বা নহয় নেকি বা কালিৰ পৰা কিছুমান নাই খোৱা যদি সেইবিলাকে এতিয়া ভাতটো খাই পেলাই আহাৰটো জিৰণি ল'ব পাইছে নে উশাহ ল'ব পাইছে বা সুখ পাইছে নহয় নেকি খোৱাৰ কাৰণে সেইকাৰণে সেইটো কাৰণে আমি যদি নাখালেতো মৰি থাকিব খোৱাৰ কাৰণে আমিও সুখ পাইছে যোনে দান সেইটো পাবই সেইকাৰণে মানুহকে খুৱাই দিয়াটো মানে আয়ু দান দিয়ে নিচিনা হয় মানুহ সেইকাৰণে কুমাৰৰ প্ৰশ্ন কৈছে 1 নম্বৰটো চেব বেচাটা হাৰা তিথিকা একা নামা কিং বুলি কৈছে মানে প্ৰশ্ন 1 নামটো কিং কি হয় মানে তেতিয়া তাতে উত্তৰ দিছে চেব বেচাটা হাৰা তিথিকা সকলো প্ৰাণীয়ে খাইহে জীয়াই থাকে কোনো মানুহ নোখোৱাকে জীয়াই থাকিব নোৱাৰে পোক পৰুৱা আদি গৰু ছাগল ম'হ মানুহ আদি লগে মানে মানুহ লগে বলে নাখালে কোনোবা নাখাই থাকিব পাৰিব নোৱাৰে খাইহে জীয়াই থাকে সেইকাৰণে ব্ৰহ্মপুত্ৰ কুমাৰ প্ৰশ্নতে আছে চেবেচাটা আহাৰ তিথিকা মানে চবে সকলো প্ৰাণী আহাৰ গ্ৰহণ কৰি জীয়াই থাকে সেইটোৱে দান হৈ গ'ল বান্ধৱীবিলাক আপোনালোকক খচম খাই পেলাই জীয়াই থাকে সেইটো পুণ্যটো আপোনাৰ নিজেও আয়ুটো লম্বা হ'ব সেইকাৰণে আয়ুটো ফলটো লাভ কৰে এনাদশতি আয়ুধ বুলি কৈছে পালিতে এনাদশতি আয়ুধ খচম দান দিয়া কিয়তো আয়ু দীঘল হয় তাৰপিছতে চাংকান টাকান দান দিয়া ৱাটাদশতি ৱাটা মানে কাপৰা বান্ধৱীবিলাক সকলৰ কাৰণে চাংকান দান দিয়াটো ৱাটাদশতি ৱানাদহ মানে কাপোৰ দান দিয়া বা জীৱৰ দান দিয়া এইটো ফলতে কি হয় বৰ্ণ যে ৰং দুনিয়া আমি সেইটো
সেইটোৱে সেইটো লাভ কৰে বুলিছে কাপৰ দান দিয়া মানে কাপৰ পাব লগতে আৰু ধুনীয়া হ'ব আৰু মানুহ চবে ৰূপটোকে লাগে না নেকি কোনোবা ছোৱালী চালে মানে বেয়া হ'লে কোলা মোলা ঠিক নাই এইটো মন মানে কোলাটো কি মানুহ ননি হয় বগাটো মানুহ হয় হ'লে পচন্দ নকৰে বৰ্ণটো চবে ধুনীয়া লাগে কোনোবা বোৱাৰী ধুনীয়া পালে বহুত অহংকাৰ মোৰ বোৱাৰী কিমান ধুনীয়া চাব বহুত ফুটানি কয় দেখাই নহয় নেকি তোৰ বোৱাৰীতকৈ মোৰ বোৱাৰী ধুনীয়া আছে এইটো বৰ্ণটো চবে লাগে সৌন্দৰ্যটো লাগে এইকাৰণে মানে এটা দেহতে বনা দ বুলি কৈছে এই চাংকান তাংকান দান দিয়াটো হৈছে ধুনীয়া হয় বুলি বৰ্ণ লাভ কৰে সেইকাৰণে তাৰপিছতে কৈছে য়ানাদ হতি সুখাদ য়ানাদে হতি সুখাদ কৈছে য়ানাদ হতি মানে য়ান মানে বাহন খৰচা দিয়া কোনোবা গাড়ী আহিছে এইটো ভাড়া চাড়া চাই পেলাই দান কৰা আপোনাক মংগল কৰাৰ কাৰণে নহয় মংগলা কৰাৰ কাৰণে নহয় কোনোবা যদি দান দিব মন গৈছে কোনোবা আহিছে খৰচা পাতি হৈ কোনোবা বা গাড়ী নানিলেও খৰচা হৈ আহিছে কোনোবা আলহী বান্ধে আহিলে ঘৰতে আহি পালে মানে তাকে যে বান্ধে আপোনাৰ খৰচা পানী অলপ হ'লে দান দিয়াটো সেইটো য়ানাদ হতি সুখাদ য়ান মানে বাহন গাড়ী ভাড়া দিয়াটো সুখ পাব বুলি কৈছে কিয় ক'লে আমাৰ নিৰ্বাণ যাবৰ কাৰণেতো য়ান লাগিব ন য়ান মানে বাহন লাগিব বাহনটো কি দানা চিলা বাহনৰ বাহন সেইটো কাৰণে এইটো আগন্তুক তিনিটা মানে আগন্তু মানে মেহ অতিথি সেৱা কৰাটো নিয়মে হওক কোনোবা ঘৰ বান্ধে যদি পটককৈ আহি পায় কিবা দৰকাৰ হওক কিবা ফুৰা হওক যদি সুবিধা পায় দান দিয়াটো পাব সেইকাৰণে মানে দানৰ চাৰিটা গৈছে তাৰপিছতে দ্বিপাদ সদি চাক্ষুদ মানে মম চম দান দিয়াটো চকু দান দিয়া নিচিনা কিন্তু এইটো পোহৰ কাৰণে পোহৰ নহ'লে থাকিব নোৱাৰে কোনো আন্ধাৰত থাকিব নোৱাৰে চাকি হ'লে যাবলৈ মম হ'লে যাবলৈ লাইটটো লাগিবই আমাৰ চবতে লাইট অলপ গুচি গ'লে কিমান কষ্ট পায় নহয় কিমান দুখ পায় নহয় নেকি আৰে লাইন কেতিয়া আহিব লাইন কেতিয়া আন্ধাৰৰ মাজত থাকিব নোৱাৰে চবে মানে দেখা চকু আৰু জ্ঞানৰ চকু বেলেগ হয় আমাৰ এতিয়া চায়ো চব চাই নাপায় নহয় কি আমি চকু থাকি মানুহে ৰূপটো দেখি পায় কিন্তু জ্ঞানৰ চকুৰ পৰা চোৱা নিজৰ চকু চোৱা বেলেগ আছে এইটো হৈছে দ্বিপাদ হতি চাক্ষুদ এইটো চকু জ্ঞানৰ চকু পাব আমি এইটো চকু দেখিলেও নহয় নহয় নেকি চব পঢ়া শুনি পেলাই MA BA পাছ কৰা সেইবিলাকৰ জ্ঞানটো আৰাম আমাৰ সাধাৰণ জ্ঞানটো ক'ত মিলিব মানে দেখাটো দেখে যদি মন নকৰে একো দেখি নাপায় চকু আগৰ থাকি পেলাই দেখি নাপায় নহয় ন কিবা বিচাৰি দিবি ল'ৰাবোৰকে কৈছে আমুক জেগা আছে সেই দেখি নাপায় চকু থাকি সেইটো কাৰণে জ্ঞানৰ চকুটো বহুত ডাঙৰ হয় জ্ঞানৰ চকুৰ নিৰ্বাণ যোৱা চকু দৰকাৰ হয় সেইকাৰণে দ্বিপাদ হতি চাক্ষুদ দীপা মানে প্ৰজ্বলন যিটো জ্বলাই হেৰি কৰে পোহৰটো চাকি দান দিয়া হওক মম দান দিয়া হওক লাইট বাল্ব দান দিয়া হওক এইবিলাক দান দিব পাৰিলে মানে চাক্ষুদ মানে জ্ঞানৰ চকু দান দিয়া হয় জ্ঞানৰ চকু পোৱা হয় নিৰ্বাণ যাব কাৰণে চকু সেইকাৰণে সেইটো হৈছে দানা আঠাৰ আঠাতে পোৱা হয় আৰু উঠনি কোৱাটো আয়ু বৰ্ণ সুখ মানে জীয়াই থাকিবলৈ হওক কষ্ট মষ্ট থকা নহয় খোৱা বোৱা চব মিলাই পেলাই সেইটো হওক মানুহে জীয়াই থকা হওক ধন সম্পত্তি হওক মনৰ চলা ফেৰা হওক চব ফালে চুখ মনুষ্য চুখ দেৱতা চুখ আছে এইটো পায় মানে চুখ সচম দান দিয়া আছে না সেইটো সুখটো পাই গৈছে বালা মানে শক্তি পুণ্য কাম কৰিবলৈ শক্তিও পাব পুণ্য সঞ্চয় হ'লেহে এইটো সুখ উৎপন্ন হ'ব নহয় নে পুণ্য নকৰে ক'ত সুখ আশা কৰিব সেইকাৰণে পুণ্য সঞ্চয় কৰিব গ'লে সুখ উৎপন্ন হ'ব এইকাৰণে মানে এইটো ভালা মানে শক্তি কি হৈছে এই 5 তাৰিখত আহিছে মোৰ একদম সময় নহ'লেও বহুত যোগাৰ কৰিছে কি কৰিছে নহয় নেকি এই বল শক্তি আছে কাৰণে এতিয়া কৰিব পাৰিছে যে নহয় এই শক্তি চেতনা শক্তি মানে আমাৰ ক'লে মানে চেতনা বুলি কয় চেতনাৰ শক্তি পাব লাগে সেইটোও লাভ কৰে প্ৰথম দান দিয়ে তাৰপিছতে বেলা প্ৰতিপজ্ঞাত জ্ঞান যি বাচ্চাক জ্ঞান কি কয় পৰচিত জ্ঞান জাতি স্মৰণ জ্ঞান এইবিলাক পাব জ্ঞান হ'লে এনে সাধাৰণ জ্ঞান হয় নহয় নেকি
এইটো চক্ৰ বিজ্ঞান পাব মানে এইকাৰণে মানে নিৰ্বাণ যাবৰ কাৰণে সেই জ্ঞানটো পাব চব পাব পৃথিৱী জ্ঞানটো পাব মানে এই 5টা সম্পত্তি লাভ কৰে মানুহে আৰু কি লাগে খচম খোৱা পুণ্যত সেইটোৱে 5টা ফল লাভ কৰে লগতে বহুত কথা আছে আৰু লম্বা হৈ যাব বেছি নকৰোঁ তো তথাপি অলপ ইংগিত দিম মানে খচম খোৱা এইটো নখোৱা পুণ্য ফলটো আগৰ বিপত্তি বুদ্ধ সময়তে 90 কল্পৰ আগত পূৰ্বশ্ৰী বুদ্ধ সময়তে দুইজন ভাই ককাই আছিলে মহাচুন্দকা মহাচুলকা আৰু চুন্দা মহা মানে ডাঙৰ চুন্দা মানে সৰু ভাই ককাই দুজন খেতি কৰিছিল খেতি কৰাৰ টাইমতে ককাইটোৱে মানে চিন্তা কৰিলে মই দান কৰিব ইচ্ছা মন গৈছে গতিকে মই কঠীয়া পেলা সময়তে অলপমান ইয়াৰ পৰা থৈ পেলাই মই খচম দান দিম বিপত্তি বুদ্ধ শাসনাতে সময়তে যেনেকৈ অৱস্থিত বুদ্ধ আছিলে সেই সময়তে মানে এই অলপমান ভাগ কৰি পেলাই দান দিলে দিয়াৰ পিছতে কঠীয়া পেলালে কঠীয়া পেলাৰ পিছতে অলপমান গজিলে গজাৰ পিছতে আৰু হেৰিটো গছটো হ'ল গছ হোৱাতে গুটি ধৰিলে দানৰ গুটি ধৰোঁতে অলপ গাখীৰ হৈছে সেই সময়তে একবাৰ কাটি দান দিছে পাছতে অলপমান গোটা হৈছে অলপমান টান হৈছে তেতিয়া একবাৰ কাটিছে তাৰপিছতে কাটাৰ পিছতে ৰং অলপমান ধৰিছে সেই সময়ত কাটি দান কৰিছে এইটো একবাৰ দুইবাৰ কাটা দেখাতে ভাইটো চিনাকি কৰিলে মোৰ ককাইদেউ চব খেতিটো ধ্বংস কৰি দিব দান কৰি এতিয়া নহ'ব ককাই কৈছে মোৰ নহ'ব মই এইখিনি নাই দেই মই দান কৰিবতো সমৰ্থন আছে কিন্তু হ'লে দান দিলে হৈ যায় এতিয়াৰ পৰা কি দান দিবলৈ মন এতিয়া ককাই চিন্তা কৰিছে তোমাৰ আৰু একটা খেতি হয় দুভাগ কৰাটো ভাল এই দুভাগ কৰি পেলাই ভাইটো নিজৰ ভাগত থৈ দিলে ককাইটো এনেকা ধান দিয়াৰ পিছতে গুটি ৰং ধৰিলে গুটি ৰং ধৰোঁতে একবাৰ কাটি মেলি মানে খচম বনাই দান দিছে তাৰপিছতে আৰু কি কয় ধান কাটা টাইমতে একবাৰ দিলে ধান কাটাৰ চোতাল আনে সেই সময় একবাৰ দিলে চোতালত যে মইনা মাৰে তেতিয়া একবাৰ দিলে এনেকা ভাগ কৰি দিয়া খচম দিয়া তেনেকা দিয়াৰ পিছতে মইনা মাৰিলে মইনা টাইমতে একবাৰ দিলে মইনাৰ পাছতে একবাৰ যেতিয়া ধূলি চফা কৰে সেই সময়তে একবাৰ দিলে তাৰপিছতে এইটো যেতিয়া চপাই ল'লে তেতিয়া একবাৰ দিলে তাৰপিছত ভঁৰালত দিওঁতে একবাৰ ল'লে ভঁৰালৰ পৰা ওলাই পেলাই যে নখোৱা নিয়ম এনেকা এতিয়া তেনেকা এতিয়া ভালকে এইটো খুন্দি মেলি যেতিয়া ৰান্ধিব এনেকা কৰি 9 বাৰ হৈছে আৰু সেই সময়তে ছুটং কৰিছে আৰু সেই সময়তে উপাস্য বুদ্ধ আছে কাৰণে সেই যিমান কাটি পেলাই তেওঁলোকক পিছবেলা গৈ চাইলে একে সমানে বডি কাটা নাই নিচিনা চব এইটো দেখি পেলাই আৰু বহুত চেতনা হৈছে আৰে মই ইমান দান দি কৰিওতো মোৰতো হেৰাই নাযায় গতিকে মই আৰু দান দিওঁ সেনেকা কৰি 9 বাৰ দি পেলাই 9 খোৱা ভাত ওলালে 9 খোৱা 9 বাৰ খোৱাৰ পৰা নখোৱা এটা ওলাইছে আৰু নতুন ভাত কাৰণে নখোৱা খাব লাগিব এইটো এনেকা সৃষ্টি আহিছে কাহিনী আহিছে আৰু যে নহওক ভাই ককাই সেই সময়ত তাৰপিছতে ভাইটো হ'লে সেইবিধ এতিয়া আমি যেনেকৈ এতিয়া চপাই মেলি যেতিয়া উঠে তেতিয়াহে নখোৱায় নহ'লে কি বাকী তাৰমানে বিয়া কৰিব আমাৰ এইটো সময়লৈ বিয়া হৈ যাব এইটো হ'লে ফৰা গুণতে সেই শ্ৰদ্ধা আছে কাৰণে এইটো পুৰাপুৰি শেষে হোৱা নাই তাৰ ককাইৰটো মহাচুলকাটো চুন্দা চুলকাটো এতিয়া যেনেকৈ আমি খাইছোঁ তেনেকৈ দিছে সেইকাৰণে সিটি চুটং কৰিছে দুজনে আমি যে এইটো মহাচুলকাটো খচম এইটো প্ৰাৰ্থনা কৰিছে যে মই কোনোবা জন্মৰ মই আৰিয়া মৃত্যু লগ পাব লাগে কি কয় এইটো ব্ৰহ্মবুদ্ধ লগ পাব লাগে পাই পেলাই অগ্ৰিম মানে চবতকৈ নোহোৱা মুক্তি লাভ নকৰাৰ আগতে মানে প্ৰথমবাৰ মই ধৰ্ম শুনি পাব লাগে শুনি পাই পেলাই মই মুক্তিৰ ৰাস্তা পাব লাগে বুলি চুটং কামনা কৰিছোঁ প্ৰাৰ্থনা কৰিব জানিছে মই যে চবত আগত খচম দান দিয়া পুণ্য ফলটো মই চবতকৈ প্ৰথম ধৰ্ম দেশনা শুনি পাই পেলাই মুক্তি পাব লাগে সেইকাৰণে সেইটো পুণ্য ফলটো ইমান দিন 90 কল্প কম্ফা মানে এনেকা বুক কৰি আহি এইটো গৌতম বুদ্ধ সময়তে সময় পালে আহি পাই পেলাই কি হৈছে কৌন্দিন্য ব্ৰাহ্মণ হৈছে
কদেঙীয়া বপ্প অচজি মহানাম বদীয় 5জন আছে নে কদেঙীয়া বপ্প বদীয় অচজি মহানাম 5জন পঞ্চমুখীৰ ভিতৰতে 5জনকে প্ৰথম ব্ৰহ্মপুত্ৰ দেশনা কৰিছে শৰণাতে কৰি পেলাই কদেঙীয়াতে প্ৰথমবাৰ লাভ কৰিছে মানে অৰহত চোতাপন্ন প্ৰথম হৈ পেলাই অৰহত লাভ কৰিছে এই চবৰ কাকত ধৰ্ম দেশনা যে তাকে দিবলৈ গৈছে ব্ৰহ্মপুত্ৰ আগৰ জন্মতে সেই খচম 9বাৰ দিয়া আছে কম নহয় এইটো পুণ্য ফলটো ইয়াতে আহি মিলাইছে মানে তাৰপিছতে সৰু ভাইটো চুনা জগাটো আমি যেনেকৈ এতিয়া নিয়ম নিয়তি দিয়ে তেনেকৈ খচম দিয়া সেইটো যেতিয়াহ'লে লাভ কৰিব ভাবি পেলাই মানে আমি লাভ কৰোঁ সেই সময়ত কি হৈছে ব্ৰহ্মপুত্ৰক অন্তিম নিৰ্বাণ যোৱা টাইমতেহে সুভেদ্ৰা ব্ৰাহ্মণ আহি পেলাই লাষ্টত ব্ৰহ্মপুত্ৰ উশাহ ওলাল সেই সময়তে আহি যেনে তেনে অলপ উশাহ পাই পেলাই জন্ম দিছিলে ক'ত ভালকৈ শুনি নাই এইটো হ'লে 45 বছৰ এইটো ব্ৰহ্মপুত্ৰ জন্ম দিছে না ত্ৰিপিটকটো শুনি পেলাই সেইটো মুক্তি হৈ গ'ল সেই হ'লে লাষ্টত গৈ থাকে ব্ৰহ্ম পূৰ্ণিমা যাব হৈছে তেতিয়া সুভেদ্ৰা ব্ৰাহ্মণ হৈ পেলাই আহি পেলাই লাষ্টত সেই হেৰি মুক্তি লাভ পাইছে হ'লে ব্ৰহ্মপুত্ৰৰ লগত থাকি পোৱা নাই সেইকাৰণে সেই লেহেম কৰাৰ কাৰণে লেহেমে পাইছে যোনে অগ্ৰিম দান কৰিছে সেই অগ্ৰিম পাইছে মানে আগতীয়া পাইছে অগ্ৰিম মানে আগতীয়া প্ৰথম দান কাৰণে আগতীয়া সেই লাভ কৰিছে সেইকাৰণে কদেঙীয়া আৰু লগতে এইটো কি কয় সুভেদ্ৰা ভিক্ষু মানে লাষ্ট হৈছে চব যেতিয়া ব্ৰহ্মপুত্ৰ যোৱা টাইমতে সেই অকলে হৈছে বাকীটো আগতে কিমান হৈ গ'ল চাইডে মোগল আনন্দ এইবিলাক সেই লাষ্ট মৰিব টাইমতে প্যান হোৱা টাইমতে আহি পাইছে সেইকাৰণে মানে সেই দুজনতে লাভ কৰিছে খচম দিয়া দি পেলাই সেইকাৰণে এই জন্ম দিছে চবকে দান দিয়া আপোনালোকে কোনোবা না কোনোবা জন্ম বুক কৰিব এইটো খচম পুণ্য ফলটো গতিকে বিশেষ দিলে নকৰে